নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। আৰু বান্ধৱীসকল, আজি মই আপোনালোকলৈ অসম চৰকাৰৰ অধীনৰ অংগনবাড়ী কেন্দ্ৰৰ অংগনবাড়ীৰ কৰ্মী আৰু সহায়িকা পদৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, ইয়াতে বিভিন্ন কেন্দ্ৰত বিভিন্ন চাকৰি পদ খালী হৈ আছে। গতিকে মই পদসমূহৰ বিষয়ে প্ৰথমতে যোগ্যতাখিনিৰ কথা প্ৰথমে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে বয়সটো আপোনালোকৰ 1 জানুৱাৰী 2024লৈকে ধৰা হ'ব। 1 জানুৱাৰী 2024লৈকে যদি আপোনালোকৰ 18ৰ পৰা 44 বছৰৰ ভিতৰত হয় তেনে মহিলাইহে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ যিসকলে অংগনবাড়ী কৰ্মী পদৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেওঁলোকৰ ন্যূনতম শিক্ষাগত অৰ্হতা হায়াৰ ছেকেণ্ডাৰী অৰ্থাৎ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ'ব লাগিব। এইটো কথা উল্লেখ কৰা আছে ইয়াতে। আৰু যিটো এৰিয়াত যদি কোনো মহিলা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মহিলা নাথাকে তেনেহ'লে সেই অঞ্চলটোত তেওঁলোকৰ ৱাৰ্ডৰ অধীনত যদি নাথাকে তেনেহ'লে তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষা বা হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'লেও আবেদন কৰিব পাৰিব। এই কথাষাৰ ইয়াতে উল্লেখ কৰা আছে। দ্বিতীয়তে, অংগনবাড়ী সহায়িকা পদৰ বাবে আপোনালোকৰ ন্যূনতম শিক্ষাগত অৰ্হতা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব বা হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ SSLC বা AHM উত্তীৰ্ণ হ'ব লাগিব, তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব। এইখিনি শিক্ষাগত অৰ্হতাৰ কথা মই আপোনালোকক জনাই দিলোঁ। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি বস্তু ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব সেইখিনি বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। ডকুমেণ্টছ ইয়াতে দিয়া হৈছে। আপোনালোকৰ সকলো প্ৰাৰ্থীৰে আধাৰ কাৰ্ড লাগিব, শিক্ষাগত অৰ্হতা আপোনালোকৰ নম্বৰ তালিকাসহ অৰ্থাৎ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দুয়োটাই লাগিব। তাৰপাছত আপোনালোকৰ জন্মৰ প্ৰমাণপত্ৰ লাগিব। যদি হাইস্কুল শিক্ষান্তৰ প্ৰৱেশ পৰীক্ষা যিটো এডমিট কাৰ্ড আছে তাতো আপোনালোকে দেখুৱাব পাৰে বা আপোনালোকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটতো আপোনালোকে এইটো দেখুৱাব পাৰিব। তাৰপিছত আপোনালোকৰ জাতিগত প্ৰমাণপত্ৰ অৰ্থাৎ আপোনালোকৰ কোন কেটেগৰীৰ মানুহ সেইটো আপোনালোকে দেখাব লাগিব। তাৰপিছত আহিছিলে আপোনালোকৰ সংশ্লিষ্ট এলেকাৰ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ অৰ্থাৎ আপোনালোকে যিটো অঞ্চলত বাস কৰে তাৰ গাঁওবুঢ়াৰ পৰা আপোনালোকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আপোনালোকৰ লাগিব। আৰু আপোনালোকৰ শাৰীৰিকভাৱে বাধাগ্ৰস্ত প্ৰমাণপত্ৰ আপোনালোকৰ ইয়াতে প্ৰয়োজন হ'ব। যদি প্ৰযোজ্য হয়, যিসকল আছে তেওঁলোকৰ এইটো চাৰ্টিফিকেট তেওঁলোকে প্ৰডিউচ কৰিব পাৰিব। এনেধৰণৰ আপোনালোকৰ চাৰ্টিফিকেটসমূহ লাগিব। আৰু এই ডকুমেণ্টছসমূহ আপোনালোকে ছেল্ফ এটেষ্টেড কৰি ফটোকপি লগত গাঁঠি দিব লাগিব। আৰু দুখন আপোনালোকৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফো লগত গাঁঠি আপোনালোকে পত্ৰৰ লগত দিব লাগিব। এইখিনি আপোনালোকৰ ডকুমেণ্টছখিনি আপোনালোকে দিব লাগিব। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো। অন্তিম তাৰিখ হৈছে আপোনালোকৰ 23 ডিচেম্বৰ 2024 আবেলি 3 বজালৈকে। 23 ডিচেম্বৰ 2024 চনৰ আপোনালোকৰ 3 বজালৈকে আবেলি 3 বজালৈকে আপোনালোকে ফৰ্ম জমা দিব পাৰিব। এই ফৰ্মখন আপোনালোকে জমা দিব লাগিব। ক'ত দিব লাগিব? কাৰ্যালয়ত আপোনালোকে গৈ নিজে আবেদন পত্ৰসহ ফৰ্মখন জমা দিব লাগিব। এইখিনি কথা হ'ল। ইয়াৰ পিছত আমি আহোঁ ইয়াৰ কাৰণে
আবেদন হোৱাৰ পাছত আপোনালোকৰ যিখিনি ফৰ্ম আপোনালোকৰ গ্ৰহণযোগ্য হ'ল আৰু কোনখিনি অগ্ৰহণযোগ্য হ'ল সেই তালিকাখন আপোনালোকে অফিচতে 27 ডিচেম্বৰৰ তাৰিখে আপোনালোকে অফিচত চাব পাৰিব, লিষ্টখন প্ৰকাশ পাব। আৰু যিসকল তাতে তেওঁলোকৰ নাম থাকিব অৰ্থাৎ ছিলেক্টেড হ'ব তেওঁলোকক সাক্ষাৎকাৰৰ কাৰণে মতা হ'ব 2 জানুৱাৰী 2025 তাৰিখে, অৰ্থাৎ 2 জানুৱাৰীত তেওঁলোকৰ কাৰণে 10 বজাত সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব। এইখিনি কথা আপোনালোকক কোৱা হ'ল। আৰু এটা কথা ইয়াতে আপোনালোকে মন কৰিব, আপোনালোকৰ ইয়াৰ কাৰণে দৰমহাটো কিমান দিব মই সেইটো কথা আপোনালোকক জনাই দিওঁ যে যিসকল অংগনবাড়ী কৰ্মী তেওঁলোকক দৰমহাটো দিয়া হ'ব মুঠ 6500 টকা প্ৰতি মাহে। এইটো কথা ইয়াতে উল্লেখ আছে, 4500 টকা প্লাছ 2000 টোটেল আপোনালোকৰ হ'ব 6500 টকা আপোনালোকক প্ৰতি মাহে দিয়া হ'ব। আৰু যিসকল অংগনবাড়ীৰ সহায়িকা হ'ব তেওঁলোকক প্ৰতি মাহে 3250 টকাকৈ দিয়া হ'ব। এইটো আপোনালোকৰ দৰমহাটো। আৰু ইয়াতে কেইটামান বস্তু দিয়া হৈছে, এই বস্তুকেইটা যদি আপোনালোকৰ আছে তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে গ্ৰহণযোগ্য নহ'ব। ইয়াতে লিখা আছে কোনো ধৰণৰ মাৰাত্মক ৰোগৰ আক্ৰান্ত হ'ব নালাগিব। আপোনালোক যদি কোনোবা যিকোনো কিবা বেমাৰত অসুস্থ আছে তেনেহ'লে এই পদৰ কাৰণে যোগ্য নহ'ব। আপোনালোকে মানসিক বিকাৰগ্ৰস্ত লোকে এই পদৰ কাৰণে গ্ৰহণযোগ্য নহ'ব। এনেধৰণৰ কিছুমান নিয়ম আছে, এই নিয়মখিনি আপোনালোকে ভাল ধৰণে চাই ল'ব পাৰিব। মই বিজ্ঞাপনটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাৰ পৰা লিংকত গৈ বিজ্ঞাপনটো লৈ ডাউনলোড কৰি চাব পাৰিব। এতিয়া আমি আহোঁ এই পদসমূহ, অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ এই পদসমূহ ক'ত আছে, কোন ডিষ্ট্ৰিক্টৰ কোন ঠাইত এই পদসমূহ আছে আমি ইয়াৰ বিষয়ে জানি লওঁ আহক। এই পদসমূহৰ বিষয়ে মই আপোনালোকক কৈছোঁ নগাঁও জিলাৰ মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত, মৰিগাঁও জিলাৰ মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত এই পদসমূহ আছে। গতিকে আপোনালোকে যদি মৰিগাঁও জিলাৰ মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত হয় তেনেহ'লে সেইসকল মহিলাৰ কাৰণে এই পদসমূহ আহিছে। গতিকে মই আপোনালোকক পদসমূহ জনাব বিচাৰিছোঁ, আপোনালোকে চাওক কোন কোন কেন্দ্ৰত এই পদসমূহ আছে। প্ৰথমতে আহিছোঁ, প্ৰথম আমি যিটো পদৰ কাৰণে আহিছোঁ এই পদটো আপোনালোকে চাব পাৰিব, আঠগাঁও চাপৰি যিটো কেন্দ্ৰ আছে সেই কেন্দ্ৰত আছে কৰ্মী পদ আৰু অংগনবাড়ী সহায়িকা পদ, দুইটাই পদে আছে। ইয়াৰ পঞ্চায়তটো হৈছে লহকৰ, এইটো আপোনালোকে নিশ্চয় দেখিছে। এই পদসমূহ যিখিনি পদ আছে সকলোখিনি পদেই অসংৰক্ষিত, অৰ্থাৎ কোনো ধৰণৰ ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হোৱা নাই, সকলোবিলাক আনৰিজাৰ্ভ পদ। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত 2 নম্বৰত আহিলে আপোনালোকৰ লহকৰ গায়ন গাঁৱতো সহায়িকা কাৰণে এইটো পদটো আছে। তাৰ 3 নম্বৰ পদটো আছে পশ্চিম লেঙৰিবাৰী সমৰ মাষ্টৰ চুক কেন্দ্ৰ, এইটো কেন্দ্ৰত আপোনালোকৰ আছে সহায়িকা পদৰ কাৰণে খালী আছে। আৰু নেক্সট আমি চাওঁ মধ্য চহকীয়া পাম আশ্ৰফুল চুবুৰী, এই কেন্দ্ৰটোতো আপোনালোকৰ সহায়িকা পদৰ খালী হৈ আছে। নেক্সট আছে আপোনালোকৰ পাণবাৰী চাত্তাৰ চুবুৰী, ইয়াতো সহায়িকা পদ খালী হৈ আছে। তাৰ পাছতে আছে তাহেৰ বেপাৰী চুবুৰী, এই কেন্দ্ৰত তাহেৰ বেপাৰী চুবুৰী কেন্দ্ৰটো সহায়িকা পদৰ কাৰণে খালী হৈ আছে পদ। আৰু তাৰপিছত আপোনালোকৰ আছে পূব উলুবাৰী গুফুৰ চুক, এই কেন্দ্ৰটোত আপোনালোকৰ সহায়িকা পদেই খালী হৈ আছে। এই কেন্দ্ৰটোতো সহায়িকা পদ আছে, ইয়াতে মেক্সিমাম সহায়িকা পদেই আছে। আমি এতিয়া যিমানখিনি পাইছোঁ সকলো প্ৰায়খিনি সহায়িকা পদেই পাইছোঁ। নেক্সট পদটো আছে তেমিহেৰুৱা জানপাৰা কেন্দ্ৰ, ইয়াতো সহায়িকা পদেই আছে। গায়নগাঁও নলঘৰ, ইয়াতো আপোনালোকৰ সহায়িকা পদেই আছে। তাৰ পাছত আপোনালোকৰ আছে পশ্চিম মোৱামাৰী লেটেৰীপাৰ
তাতো আপোনালোকৰ সহায়িকা পদ আছে হা। হুগলতি প্ৰেচিডেঞ্চি চুবুৰী তাতো আপোনালোকৰ সহায়িকা পদ আছে। দক্ষিণ পশ্চিম লালিপথাৰ তাতো আপোনালোকৰ সহায়িকা পদেই আছে। তাৰপিছত আছে আপোনালোকৰ শালমৰাবাৰী শালকটা বিলপাৰ তাতো আপোনালোকৰ সহায়িকা পদ আছে। আৰু এটা আছে মৈৰাধজ উত্তৰ পশ্চিম চুক তাতো আপোনালোকৰ সহায়িকা পদেই আছে। এতিয়া আপোনালোকে পদসমূহ ক'ত ক'ত আছে গম পালে। সেই নিজ নিজ সংমণ্ডলৰ অন্তৰ্গত মহিলাসকলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে মই আপোনালোকক সকলোখিনি বিতংকে ক'ত ক'ত আছে কৈ দিলোঁ। আৰু আপোনালোকে বিজ্ঞাপনটো আপোনালোকে লাগিলে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ লাগিলে আপোনালোকে কমেণ্ট কৰিব। মই বিজ্ঞাপনটোৰ আৰু সবিশেষ যদি জনাব লাগে তেনেহ'লে মই আপোনালোকক জনাম। গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকক জনাই দিছোঁ। আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। থেংক ইউ।